এয়া খেতি পথাৰলৈ আহিছোঁ। খেতি পথাৰত আজি আমাৰ ৰোৱা কামটো আৰম্ভ হৈছে। এই দুগৰাকী ৰোৱনীয়ে ৰুই আছে আৰু সেইখিনিও বেলেগে ৰুই আছে বেলেগ ভাগত। কিন্তু আমাৰ কঠীয়াখিনিৰ অৱস্থা নাই। কঠীয়া দেখিছে, এই কঠীয়া প্ৰায় শুকাই গৈছে আৰু তেনেকৈয়ে ৰুইছে। গতিকে খেতি কিমান ভাল হ'ব সেয়া এটা সন্দেহৰ বিষয় হৈ পৰিছে। এই খেতি প্ৰক্ৰিয়াৰ সৈতে দেউতাৰ লগত এই খেতি ছিজনত সহায় সহযোগিতা কৰি খেতি পথাৰত আহি বা খেতি কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ কেইটামান কথা উপলব্ধি কৰিছোঁ। মই আটাইৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ কথাখিনি। সেইটো হ'ল, খেতি আমাৰ দেউতাই এই খেতি কৰি আছে বছৰ ধৰি, এটা পৰম্পৰা বুলি দেউতাই কৰি আছে। দেউতাৰ জেনেৰেশ্যনত এই খেতি এটা পৰম্পৰা, ভক্তি সম্পৃক্ত এক পৰম্পৰা, গভীৰ আস্থা জড়িত পৰম্পৰা। আৰু সেইকাৰণে এই খেতিত আৰ্থিক লাভালাভতকৈও এটা পৰম্পৰা জীয়াই ৰখাৰ, সেই পৰম্পৰাৰ প্ৰতি গভীৰ আস্থা, আৰু সেই আস্থা জীয়াই ৰখাৰ কাৰণে খেতিত লছ হ'লেও সেই খেতি দেউতাই কৰি আছে। বা মোৰ দেউতাৰ জেনেৰেশ্যনৰ কাৰণে সেয়া এক আৱেগিক এক পৰম্পৰা খেতি। কিন্তু আমাৰ জেনেৰেশ্যন কথাটো চেঞ্জ হৈ হ'ব। আমাৰ পিছৰ জেনেৰেশ্যন আহিছে, এতিয়া লাহে আহিব। সেই জেনেৰেশ্যনতো এই খেতি পথাৰৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাৰ আশংকা আছে। আৰু তাৰ কাৰণ নোহোৱা নহয়। কাৰণ এই খেতিত দেখিলোঁ প্ৰথম অৱস্থাত বানপানী, মই আগতেও ভিডিঅ' কৰিছোঁ, ৰাইজক দেখাইছোঁ যে বানপানীৰ সময়তে পথাৰলৈ আহিছিল বানপানী। তাৰপিছত কঠীয়া সিঁচা গৈছিলে, কঠীয়াৰ বৃহৎ অংশ এটা বানপানীয়ে উটাই নিলে। বানপানীত ক্ষতিগ্ৰস্ত হ'ল খুব বেয়াকৈ। অলপ কঠীয়া হৈছে, কিন্তু আন এটা কথা হৈছে, কঠীয়া কিনিব লগা হ'ল, বা আমাৰ কোনোবা দূৰ আত্মীয়ৰ আছিলে, তাৰ পৰা তেওঁলোকৰ ৰৈ গৈছিলে, তেওঁলোকৰ পৰা অনা গ'ল। অনাৰ পিছত কঠীয়াখিনি অনাৰ পিছত যিটো মই দেখুৱাইছোঁ, এই যে কঠীয়া শুকাই গ'ল। কিয় শুকাই গ'ল? কাৰণ অনাৰ পিছত তৎক্ষণাত ৰোৱনী, কাৰণ এই ছিজনটোত ৰোৱনীৰ ডিমাণ্ড, ৰোৱনী পোৱা নাযায়। ৰোৱনী নাপালে কঠীয়া অনাৰ পিছত যেতিয়া এনেকুৱা ৰখি থাকিব লগা হ'ব, কঠীয়া শুকাই যাব। মই ক'ব বিচৰা কথা এইটো যে উপযুক্ত সময়ত, সঠিক সময়ত যদি কঠীয়া ৰোৱা নাযায়, তেতিয়াহ'লে বেয়াকৈ প্ৰভাৱিত হ'ব। বানপানীয়ে প্ৰভাৱিত কৰে। আৰু আন এটা কথা হৈছে, প্ৰয়োজনত হাল ট্ৰেক্টৰ পোৱা নাযায়, তাৰ অভাৱ। সময়ত পোৱা নাযায়, সময়ত নাপালে বানপানী আহে, বানপানী আছে, বানপানীততো ট্ৰেক্টৰ ববই নোৱাৰি। তাৰ পিছত যদি সেইখিনি সময়তে নেপায়গৈ, তেতিয়াহ'লে এই ছিজনটোৱে পাৰ হৈ যায়। আৰু ৰোৱনীৰ এইখিনি সময়ত বহুত ডিমাণ্ড, ৰোৱনী পোৱা নাযায়। আৰু তাৰ কাৰণে আজি আমাৰ এই কঠীয়া, প্ৰায় শুকান কঠীয়াই ৰুব লগা পৰিস্থিতি হৈছে। ই উৎপাদনত খুব বেয়াকৈ এফেক্ট কৰিব। আৰু মই এই ক'ব বিচৰা কথাটো এইটো আমাৰ কাহিনী নহয়, আমাৰ হাজাৰজন কৃষকৰ এই কাহিনী। আৰু উৎপাদন অধিক নহ'ব, উৎপাদন ক্ষতিগ্ৰস্ত হ'ব। আৰু তাৰ ফলত কি হ'ব, যিমান খৰচ কৰা গৈছিলে, যদি সেই খৰচখিনিও যদি নাহে, তেতিয়াহ'লে আমাৰ জেনেৰেশ্যনটোৱে আমি সেই খেতিৰ আকৃষ্ট হ'ম নেকি, খেতি কণ্টিনিউ কৰিবলৈ, সেই খেতিৰ পৰম্পৰা। গতিকে সমাধানটো কি? সমাধানটো হ'ল, পথাৰত আমাৰ নিয়ন্ত্ৰণ থাকিব লাগিব। এই পথাৰ আমি শস্য সম্ভাৱনা কৰি ৰাখিব লাগিব। এই পথাৰৰ লগত আমাৰ অস্তিত্বৰ বিষয়টো জড়িত হৈ আছে। পথাৰৰ অধিকাৰ আমি বেলেগক দিব নোৱাৰোঁ। কিন্তু লাহে এনেকুৱা হৈছে, বিভিন্ন ঠাইত, মই আগতেও কৈছোঁ, বিভিন্ন কাৰণত খেতিৰ প্ৰতি অনীহা আহিছে। খেতি কৰিবলৈ কি কৰিব লাগিব? এতিয়া খেতিক সেই পৰম্পৰাৰ লগতে কিন্তু খেতিত এতিয়া উদ্যোগিক ৰূপটো দিব লাগিব। খেতিক ইণ্ডাষ্ট্ৰী হিচাপে ডেভেলপ কৰিব লাগিব, যিটো আমাৰ হোৱা নাই। ইণ্ডাষ্ট্ৰী হিচাপে ডেভেলপ কৰা মানে ইয়াত লাভ লোকচানৰ কথাটো এৰাই চলিব নোৱাৰি। খেতিক এটা প্ৰডাক্টিভ পদ্ধতি হিচাপে কৰিব লাগিব। যদি 10,000 টকা ইনভেষ্ট কৰে, তাৰ পৰা 15,000 টকা, 20,000 টকা অহাটো সুনিশ্চিত হ'ব লাগিব। তেতিয়া আমাৰ জেনেৰেশ্যনে বা পিছৰ জেনেৰেশ্যনেও উৎসাহ পাব। কিন্তু তাৰ কাৰণে কি কৰিব লাগিব?
তাৰ কাৰণে কৰিব লগা কেইবাটাও কাম আছে। এটা হ'ল কৃষিৰ অতি সোনকালে আমি বহুত পিছুৱাই গৈছোঁ ইতিমধ্যে। খেতিৰ আধুনিকীকৰণৰ বিকল্প নাই, আধুনিকীকৰণৰ বিকল্প একেবাৰে নাই। কৃষিক উদ্যোগৰ ৰূপ দিয়াৰ বিকল্প নাই। বহু ঠাইত বাহিৰৰ দেশবিলাকত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ হৈ গৈছে, কিন্তু আমাৰ এই পথাৰত সুবিধালৈকে গৰুৰে হাল বায়। এতিয়া ট্ৰেক্টৰ আহিছে, কিন্তু ট্ৰেক্টৰৰ কাৰণেও ঠিক কৰিব লাগে আগতীয়াকৈ। ট্ৰেক্টৰ চাফিচিয়েণ্ট ট্ৰেক্টৰ নাই, খেতি পিছুৱাই যায়। পিছুৱাই গ'লে সময় উকলি গ'লে খেতি ভাল নহয়, যথেষ্ট সমস্যা। কি কৰিব লাগিব? কংক্ৰিট ষ্টেপ মই কেইটামান ক'ব খুজিছোঁ। আমাৰ সমস্যাটো কি? আজিৰ তাৰিখত আমাৰ খেতিপথাৰত উৎপাদন ভাল নহয়, বানপানীৰ সমস্যা আছে। আৰু আনটো কথাটো হ'ল যে খেতিৰ ওপৰত পথাৰ নিজৰ কৰি ৰাখিব লাগিব যদি আমি আমাৰ অস্তিত্ব ৰক্ষা পেলাব লাগে। তো সমাধানটো কি? পথাৰত আমাৰ আধিপত্যৰ অধিকাৰ ৰাখি থবৰ কাৰণে কি কৰিব লাগিব? 1 নম্বৰ যিটো কথা ক'লোঁ, ট্ৰেক্টৰ যোগান ধৰাৰ পৰ্যাপ্ত ট্ৰেক্টৰ আমাক লাগিব। এনেকুৱা এক দিশত আমি গৈ থাকিব লাগিব আমাৰ চৰকাৰখনে যে কাৰোবাৰ যদি 5 বিঘা মাটি আছে, তাক এখন ট্ৰেক্টৰ যোগান ধৰক। ট্ৰেক্টৰ যোগান ধৰক, উন্নত বীজৰ যোগান ধৰক, বা 5 বিঘাত নোৱাৰিলে পৰ্যায়ক্ৰমে প্ৰথমতে 10 বিঘা বা 10 বিঘাৰ ওপৰত থকা পৰিয়ালক ট্ৰেক্টৰ যোগান ধৰাৰ ব্যৱস্থা কৰক। এই প্ৰক্ৰিয়াটো কৰি পেলাই অকল হাল বোৱা ট্ৰেক্টৰ নহয়, ভুই ৰোৱা পাৱাৰ টিলাৰ ওলাইছে, ভুই ৰোৱা পাৱাৰ টিলাৰ লাগিব। ভুই ৰোৱা পাৱাৰ টিলাৰ হ'লে সময়টো বাচিব আৰু টকাও ৰাহি হ'ব। সেই দিশত আমি চিন্তা কৰিব লাগিব, যিটো চিন্তা 2-এটা অতি কম ঠাইত হৈছে, কিন্তু সেইটো ব্যাপক হ'ব লাগিব। আৰু কৃষিক আমি কি কৰিব লাগিব? ইৰিগেশ্যন ফেচিলিটি। এতিয়া আমাৰ পানী আছে, কিন্তু এটা সময়ত পানী নাইকিয়া হয়। চ' ইৰিগেশ্যন ফেচিলিটিটো ব্যৱস্থাটো কৰিব লাগিব। অৰ্থাৎ এইটো সুনিশ্চিত কৰিব লাগিব যে এজন মানুহে 1 লাখ টকা ইনভেষ্ট কৰিলে তাৰ পৰা 1.5 লাখ টকা বা 2 লাখ টকা ইনকাম পাব। এই ব্যৱস্থাবিলাক কৰিলে আমাৰ প্ৰজন্মই উৎসাহিত হ'ব। আমাৰ প্ৰজন্মই ফিল কৰিব যে হয়, পথাৰত খেতি কৰিম, ইনভেষ্ট কৰিম, তাৰ পৰা আমাৰ প্ৰফিট এটা নিৰ্দিষ্ট পৰিমাণৰ প্ৰফিট আহিব। সেইটো সুনিশ্চিত হ'লে আমাৰ প্ৰজন্মই খেতি পথাৰত যাব বা আমাৰ পিছৰ প্ৰজন্মই খেতি পথাৰৰ লগত জড়িত হৈ থাকিব। কিন্তু বছৰি যদি লছ ইনকাম কৰি থাকিব লগা হয়, ঘাটিত থাকিব লগা হয়, লোকচান ভৰি থাকিব লগা হয়, তেতিয়াহ'লে খেতি পথাৰলৈ উৎসাহ নাইকিয়া হ'ব। সেইকাৰণে পথাৰত আমাৰ অধিকাৰ বৰ্তাই ৰখাৰ প্ৰয়োজনতে অতি সোনকালে কৃষিৰ ক্ষেত্ৰত হিউজ ইনভেষ্টমেণ্ট বঢ়াব লাগিব। আৰু আমাৰ দায়িত্ব আছে, কোনোবাই চাকৰি কৰিলেও, ব্যৱসায় কৰিলেও, ঠিকা কৰিলেও এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব যে ৰাতিপুৱা 2 ঘণ্টা পথাৰত কাম কৰিব। ৰাতিপুৱা 2 ঘণ্টা পথাৰত কাম কৰাটো সুনিশ্চিত কৰিব লাগিব। ট্ৰেক্টৰ মাৰিব লাগিব, আন কাম কৰিব লাগিব। নহ'লে দেখা গৈছে কিছুমান চাকৰিয়াল মানুহ খেতি পথাৰ আধিত দিয়ে, লাহে লাহে নিজৰ নিয়ন্ত্ৰণ হেৰাই যায়। লাহে লাহে তেওঁ অনীহা আহে আৰু মাটিখিনি বিক্ৰী কৰি দিয়ে। এছামৰ মাটি বিক্ৰী কৰাৰ প্ৰৱণতা পূৰ্ববংগৰ ওচৰত, আৰু আনপিনে খেতিত আমাৰ যি লাভ হ'ব লাগে সেই লাভ নহয়। এই কথাবিলাক আমি এড্ৰেছ কৰিব লাগিব। কৰিলেহে আমাৰ পথাৰ সেউজীয়া হৈ থাকিব, উজ্জ্বলা সফলা শস্য শ্যামলা হৈ থাকিব। আমাৰ পথাৰত সোণ গজিব, সোণ ফুলিব। অন্যথাই কিন্তু ইয়াত কিন্তু কি হ'ব? এই ফৰিং কাকতিৰ উপদ্ৰৱ আমাৰ পথাৰত সেইসকলে অধিকাৰ কৰি ল'ব। সেইটো সুনিশ্চিত কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ কৰণীয় আছে আৰু আমাৰ নাগৰিকসকলৰ কৰণীয় আছে যে পথাৰত আমাৰ অধিকাৰটো আমি সাব্যস্ত কৰিম। আমি যেনেকৈ পাৰোঁ ব্যক্তিগত প্ৰচেষ্টাত, সকলো কথা চৰকাৰলৈ এৰি দিলে নহ'ব। আমি যদি পাৰোঁ যে ভুই ৰোৱা টিলাৰ এখন আমি কিনিব যদি পাৰোঁ, যাৰ সামৰ্থ্য আছে, আমি সেইটো কৰা উচিত। কাৰণ ইমান কম্পিটিটিভ সময় এতিয়া, এই কম্পিটিটিভ সময়ত আমি তিষ্ঠি থাকিবৰ কাৰণে আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ একেবাৰে বিকল্প নাই। আজি পথাৰত আহি এই কৃষি কৰ্মৰ সৈতে জড়িত হৈ থাকি মই সেয়াই অনুভৱ কৰিছোঁ। মই দেখিছোঁ মোৰ দেউতা ৭৫ বছৰ হৈছে এতিয়া, কঠীয়া বিচাৰি ত'ত গৈ আছে। কাৰণ কিয়? আমাৰ কঠীয়াখিনি বানপানীয়ে খালে। আমাৰো নহয়, আমাৰ ওচৰৰ বহুত মানুহৰ বানপানীয়ে
কঠীয়া শেষ কৰি পেলাইছে চ' কঠীয়া বিচাৰি কিমান দূৰলৈকে মানুহজনে চাইকেল মাৰি গৈছে তাৰপিছত আকৌ ৰোৱনী পোৱা নাই ৰোৱনী বিচাৰি আকৌ ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰলৈকে ৰোৱনী বিচাৰি গৈছে কাৰণ ৰোৱনীৰ বহুত ডিমাণ্ড এইকেইটা দিনত গতিকে এই কষ্ট আৰু তাৰ ৰিটাৰ্ণটো নাই এই খেতিৰ পৰা যে লাভ হ'ব সেইটো নহয় কাৰণ খেতিৰ এতিয়া আপোনালোকে দেখিছে যে এই ভুই কঠীয়াৰ কি অৱস্থা হৈ গৈছে কিন্তু এটা গভীৰ আস্থা এই খেতিটো দেউতাই এৰিব নোৱাৰে এটা গভীৰ পৰম্পৰা এটা বিশ্বাস আস্থা সেইকাৰণে আৱেগিকভাৱে জড়িত এই পথাৰৰ লগত কিন্তু অপ্ৰিয় সত্য আমাৰ জেনেৰেশ্যনে সেই আৱেগটো আমি ফিল কৰা নাই কৰিব পৰা নাই তাৰ কাৰণে কৃষিক আমি উদ্যোগলৈ ৰূপান্তৰিত কৰিব লাগিব এক লাভজনক উদ্যোগলৈ ৰূপান্তৰিত কৰিব লাগিব তেতিয়া এই পথাৰৰ প্ৰতি আমাৰ সেই আস্থাটো থাকিব তেতিয়া পথাৰৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ থাকিব জাতিটো জীয়াই থাকিব